বিজনীত কুঁহিপাতৰ আৰ্হিত দুৰ্গা মণ্ডপ। চিৰাং জিলা বিজনী কুকলং পথত মিলিজুলি সংঘৰ উদ্যোগত এইবেলি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে। সেই উপলক্ষে মিলিজুলি সংঘৰ তৰফৰ পৰা ৯০ দশকৰ সৰু সৰু ল'ৰা-ছোৱালীয়ে পঢ়া সেই কুঁহিপাতৰ আৰ্হিত দুৰ্গা পূজাৰ মণ্ডপৰ আৰ্হিত সাজি উলিয়াইছে। এই কুঁহিপাতত যিসকলে পঢ়া আছিলে সেইসকলক ফুটাই তুলিছে মিলিজুলি সংঘৰ পৰা। এই মণ্ডপৰ ভিতৰত আছে অসমীয়া, বঙালী, বড়ো তিনিটা মাধ্যমৰে বৰ্ণমালা অ, আ, ক, খ, ১-২কে ধৰি আছে শৈশৱৰ কবিতা, আছে থাৰ্মকলনেৰে অংকন কৰা মহান ব্যক্তিসকলৰ ছবি। এইখন আটকধুনীয়া দুৰ্গা পূজা মণ্ডপত দৰ্শনাৰ্থীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। এই দুৰ্গা পূজাৰ মণ্ডপত শৈশৱৰ স্মৃতি ৰমন্থন কৰিছে মিলিজুলি সংঘই। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। প্ৰথমতে মই মিলিজুলি সংঘৰ তৰফৰ পৰা আটাইকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইবেলি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ বিগত দিনসমূহত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আহি আজি আমি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ ওলাইছোঁ। তাৰ বাবে মই আমাৰ প্ৰয়াত সদস্যসকল যিসকল ইতিমধ্যে স্বৰ্গগামী হৈছে তেওঁলোকৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু যিসকল কৰ্মকৰ্তাই আমাক লাগি ভাগি আজি আমাৰ মণ্ডপৰ লগতে বিভিন্ন কামত সহায় সহযোগ কৰিছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবেলি আমাৰ থিম হৈছে কুঁহিপাত। কুঁহিপাত হৈছে আমি প্ৰাথমিক বিদ্যালয়ত পঢ়া মাতৃভাষাৰ যিখন কিতাপ তাত থকা অ, আ, ক, খ, ১-২ তাৰ আলমত আমি বিভিন্ন বৰ্ণ, কবিতা আৰু আমাৰ প্ৰাথমিক বিদ্যালয়ত পঢ়া যিসকল সাহিত্যিকৰ কবিতা গল্প আমি পঢ়িছোঁ তেওঁলোকৰ পৰ্ট্ৰেট আমি থাৰ্মকলত কাটি বনাবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে এইবাৰ আমাৰ মাৰ মৃন্ময়ী মূৰ্তি আমি বাহিৰৰ পৰা আনিছোঁ। সেয়াও এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব বুলি ভাবিছোঁ। আৰু আশা থাকিল বিজনীৰ ৰাইজ আমাৰ পূজা মণ্ডপত আহি পূজাভাগ চাই তেওঁলোকে আনন্দিত হ'ব আৰু তেওঁলোকে এৰি অহা প্ৰাথমিক বিদ্যালয়ৰ দিনসমূহ সোঁৱৰিব পাৰিব। সেইখিনিয়ে মই কৈ আমাৰ সকলোৰে ভগৱানৰ ওচৰত শ্ৰীচৰণত তেওঁলোকৰ সুস্বাস্থ্যৰ লগতে ভাল দিন কামনা কৰি মই সামৰিছোঁ। ধন্যবাদ।